মুখ্যমন্ত্ৰীলৈ এগৰাকী মাতৃৰ সহায়ৰ বাবে কাতৰ আহ্বান। সৰ্থেবাৰীৰ কামাৰপাৰাত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত পিতা পুত্ৰৰ মৃত্যু হোৱাৰ পিছত এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে একমাত্ৰ কন্যা। সেই ভয়ংকৰ দুৰ্ঘটনাত ট্ৰাকে মহতিয়াই নিয়া ৰিয়া ডেকাৰ মূৰ, মুখমণ্ডল আৰু ভৰিত গুৰুতৰ আঘাত পাইছিল। এতিয়া ৰিয়াৰ উন্নত চিকিৎসা অতি প্ৰয়োজন হৈ পৰিছে, কিন্তু ধনৰ অভাৱত ৰিয়াৰ উন্নত চিকিৎসা কৰিব পৰা হোৱা নাই। আজিও কন্যাৰ চিকিৎসাৰ বাবে ওৱাদিহ পোৱা নাই এগৰাকী হতভগা মাতৃয়ে। দুৰ্ঘটনাই প্ৰাণ কঢ়া দুলাল ডেকাৰ পত্নী এতিয়া এটাই চিন্তা, কেনেকৈ সুস্থ কৰিব কন্যাক। সম্প্ৰতি নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে এগৰাকী কণমানি ৰিয়া। গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত দুবাৰকৈ চিকিৎসাৰ বাবে নি উভতি আহিবলগীয়া হৈছে। ইপিনে অত্যাধিক খৰচ, আনপিনে উন্নত চিকিৎসা, যাৰ বাবে এতিয়া দুৰ্ভগীয়া পৰিয়ালটোক লাগে হৃদয়বান লোকৰ কিছু সহায়। মুখ্যমন্ত্ৰীয়ে অলপ সুদৃষ্টি দিলে উপকৃত হ'লহেঁতেন দুৰ্ভগীয়া পৰিয়ালটো, যাৰ বাবে মুখ্যমন্ত্ৰীলৈ এইগৰাকী হতভগা মাতৃৰ কাতৰ আহ্বান, আমাক অকণমান সহায় কৰক। জিএমচিত নিব বিচাৰিছিলোঁ, কিন্তু তাতে কেবিনৰ একো হেৰি নাই। মোৰ ছোৱালীটোৰ ইনফেকশ্যন হ'ব বুলি ডক্টৰে কৈছে, ভালকৈ তাইক হেৰি কৰিব লাগিব বুলি। এতিয়া মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ, যাতে তাইক ভাল চিকিৎসাৰ এটা হেৰি কৰি দিয়ে। জিএমচিত চিকিৎসাৰ ব্যৱস্থাটো কৰি দিব লাগে। আৰু টকা পইচাৰ কেনেকুৱা অসুবিধা হৈছে? বহুত দুৰ্বল। কি ক'ব এতিয়া মুখ্যমন্ত্ৰীক বা ৰাইজকে? মুখ্যমন্ত্ৰী এতিয়া আমাক সহায় সহযোগিতা লাগে, আৰু বেলেগ একো নাই। ইনকামৰ ওপৰত মোৰ মানুহটোৱে আছিল, এতিয়া বৰ্তমান একো হেৰি নাই। কাৰো পৰা একো সহায় পোৱা নাই আমি। ৰাইজৰ পৰা সহায় বিচাৰিব? ৰাইজৰ পৰা সহায় লাগে। মুখ্যমন্ত্ৰী সহায়ৰ হেৰি লাগে এটা। চৰকাৰী কোনো মানুহ আহিছিল নেকি? ডিচি এছডিচি কোনো অহা নাই এতিয়ালৈকে? কোনো খবৰ লোৱা নাই? পৰিয়ালটোক সহায় কৰিবলৈ সৰ্থেবাৰীৰ SBI শাখাৰ একাউণ্ট নম্বৰ 3479497527, IFSC কোড SBIN 00116111 নম্বৰত সহায় কৰিব পাৰিব হৃদয়বান লোকে। স্থানীয় লোকসকলেও এই দুৰ্ভগীয়া পৰিয়ালটোৰ বাবে মুখ্যমন্ত্ৰীৰ সহায়ৰ আহ্বান জনোৱাৰ লগতে ৰাইজৰ সহায় সহযোগ কামনা কৰিছে। আমি জানো চৰকাৰী চিকিৎসা হয়, চৰকাৰী চিকিৎসাটো আমি যদিও সকলোৱে আলোচনা ইমান আমি ভাবোঁ যে ইমান সুবিধাজনক নহয়, তথাপিতো আমি আশা কৰিম চৰকাৰে যদি এইটো বিষয়টো অলপ তৎপৰতে চাই, চৰকাৰৰ কোনো বিষয়ববীয়াই যদি বস্তুটোৰ বিষয়ে গুৰুত্ব আৰোপ কৰে, তেতিয়াহ'লে আমি অতি সোনকালে ভাল চিকিৎসা পাম। আৰু লগতে অনুৰোধ থাকিল, যি আমাৰ পৰিয়ালটোৰ একমাত্ৰ পৰিয়ালটোৰ উপাৰ্জনৰ সমল আছিলে যিজন দুলাল ডেকা অলৰেডি মৃত্যুমুখত পৰিলে। গতিকে তেখেতৰ পৰিয়ালটোক যাতে চৰকাৰীভাৱে কিবা এটা বিশেষ সুবিধা কৰি দিয়ে। পৰিয়ালটো চলিব লাগিব, অকল মাতৃ আৰু সন্তান, ছোৱালী সন্তানগৰাকী এতিয়া বৰ্তমান জীৱিত, তেওঁলোকে ভৱিষ্যত চলিব লাগিব। গতিকে তেওঁলোকৰ বাবে যাতে কিবা এটা বিশেষ সুবিধা কৰি দিয়ে চৰকাৰে, সেইটো মোৰ অসম চৰকাৰৰ বিশেষ অনুৰোধ কৰিম। যদি কোনো ৰাইজে বিশেষভাৱে কিবা সুবিধা বা সহায় কৰিব বিচাৰে, আমি তেখেতক অনুৰোধ কৰিম আমাৰ চুবুৰীৰ পৰা বা পৰিয়ালটোৰ তৰফৰ হৈ মই কৈ দিছোঁ, যাতে যিকোনো ধৰণৰ সহায়ৰ হাত আগবঢ়াই আমাৰ পৰিয়ালটোলৈ বা ছোৱালীটোৰ চিকিৎসাৰ কাৰণে। এইখিনি মোৰ বিশেষ অনুৰোধ ৰাইজৰ ওচৰলৈ। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।